আপোনাক লগ পাবৰ কাৰণে মই ইমান মানে এক্সাইটেড হৈ আছিলো ইমান উত্তেজনা হৈ আছিলো মই বোলে নিজৰ পেণ্টিটোকে পিন্ধি আহিবলৈ পাহৰি থাকিলো মই বোলে আজি পেণ্টি নিপিন্ধাকে আহিছো নহয় বোলে মোৰ নিজৰে বোলে এতিয়া লাজ লাগি গৈছে কি হ'ব জানো বোলে মই আজি পেণ্টি নিপিন্ধাকে আহিছো দেই বোলে বেয়া চাই নাপাব বুলিছে তো 3-4টা লগত বিয়া হোৱা বুলি সি বোলে আগত 3-4টা লগত বিয়া হোৱা হয় বুলি 3জন আহি গৈছে বোলে আচ্ছা এতিয়া 3জন হ'ল এতিয়া এনেকুৱা কোনোবা এজন হৈ গ'ল প্ৰথম আহিছিলে কোনোবা এজন বোলে বেংগলী সম্প্ৰদায়ৰ ল'ৰা এজন আচ্ছা তাই জীৱনলৈ আহিছিলে কিন্তু বেছি দিন বোলে তাইৰ লগত নাথাকিলে আচ্ছা কম দিন থাকিলে তেওঁ গুচি গ'ল আচ্ছা আপুনি যিহেতুকে বিবাহ প্ৰসংগ আবদ্ধ হোৱা না আপুনি মানে এই গৰাকীৰ লগত ৰিলেশ্যন আহোঁতে আপুনি নিজৰ মানুহজনীৰ কথা এবাৰো ভাবি নাচালেনে ধৰি লওক আপুনি যোনখিনি ভুল কাম কৰিলে সেই ভুলটো যদি আপোনাৰ মানুহগৰাকীয়ে যদি বেলেগ পুৰুষৰ লগত যদি সেই ভুলটো কৰিলে হয় আপুনি কি কৰিলে হয় এতিয়া চোৱা দেই তুমি এটা প্ৰশ্ন সুধিছা এই প্ৰশ্নটো উত্তৰটো দিবলৈ অলপ কঠিন কিন্তু তথাপিও এতিয়া এটা কথা কওঁ চোৱা মোৰ মানুহগৰাকীৰ লগত মই আজি বহু বছৰ হ'ল মই যেতিয়া ধৰা এগৰাকী মহিলাৰ লগত ধৰা মই এটা নিশা বা কিছু নিশা মই কটাইছিলো অভিয়াছলি মোৰ মানুহজনীৰ কথা মোৰ মনত পৰিব কিন্তু ইয়াত এটা কথা আহি পৰে কি আজি কিছু বছৰ হ'ল মানুহজনীৰ লগত মোৰ প্ৰতিটো ক্ষেত্ৰতে ভাল আচ্ছা ঠিক আছে প্ৰতিটো ক্ষেত্ৰতে মোৰ মানুহজনীৰ লগত মোৰ ভাল কিন্তু এটা দিশতে কি মোৰ মানুহজনীৰ লগতো মোৰ এটা সম্পৰ্ক নাই হেল্ল' সেই ডাঙৰীয়া অশোকা ককাইদেউ ডাঙৰীয়া হয় নাই বাৰু হয় হয় কোনে ক'লে ককাই অসম নামৰ পেজখনৰ অনাজন হোৱা নাই বাৰু হয় 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 ন হয় মই মানে বিকাশ বক্সা সোণোৱাল নামৰ মানে ছ'চিয়েল মিডিয়াৰ ক্ৰিয়েটৰজনে ফোন কৰিছিলোঁ মই আচ্ছা আচ্ছা হয় হয় মানে আপোনাৰ পৰা দুটামান কথা জানিবৰ কাৰণে ফোন কৰিছিলোঁ হয় আচলতে আপোনাৰ মানে কিছুমান আপোনাৰ নাম মেনশ্যন কৰি আপোনাৰ ফটোসহ মানে কিছুমান ভিডিঅ' দেখি আছোঁ এই বস্তুটো আপুনি লক্ষ্য কৰিছে নাই বাৰু মোৰ পেজতো মোৰ নোলায় কাৰণ মোৰ ব্লক কৰি থোৱা আছে কিন্তু তথাপিও মোৰ কিছুমান শুভাকাংক্ষীয়ে মোক স্ক্ৰীনশ্বট মাৰি পঠাই যে আচ্ছা সেইটো মই গম পাইছোঁ বাৰু আচ্ছা তেতিয়াহ'লে মই আপোনাক কথাটো ক'ব পাৰিম ন আপুনি অলপ মানে ইংগিতটো দিছে ধৰি লওক আপুনি গম পাওঁ বুলি হয় নাই বাৰু আপোনাক মানে ক'ব পাৰিম চাগে হয় নাই নিশ্চয় নিশ্চয় কিয় নোৱাৰিব কিবা ক্ৰিয়েটৰ আপুনি নিশ্চয় চাগে চিনি পায় মানে ফেচবুক ক্ৰিয়েটৰ সেই গৰাকীয়ে মানে কিছুমান যিহেতুকে আপুনি অচকাই হয় নাই হয় হয় আপোনাৰ নামটো মেনশ্যন কৰি আপোনাৰ ফটো দি মানে কিছুমান ভিডিঅ' প্ৰস্তুত কৰি আছে আৰু পোষ্ট দি আছে আপোনাৰ ৰিলেশ্যনটো কিনো এতিয়া চোৱা কথাবিলাক এনেকুৱা হয় এটা সময়ত আমি চিনাকি হৈছিলোঁ ভিডিঅ' ক্ৰিয়েটৰ হিচাপে হয় চিনাকি হ'লো যেনেকে ধৰা বাকীবিলাক ভিডিঅ' ক্ৰিয়েটৰৰ লগত আমি যেনেকে চিনি পাওঁ তাৰ লগতো তেনেকেই আমি চিনাকি হৈছিলোঁ আৰু চিনাকি হৈ বন্ধুত্ব হৈছিলে আৰু বন্ধুত্ব হোৱাৰ পাছত দুই বুজাবুজিৰ মাজত এটা আমাৰ সম্পৰ্ক হ'ল আচ্ছা কিন্তু দুই বুজাবুজিৰ মাজত হৈছে দেই মানে দুই বুজাবুজি হয় সম্পৰ্ক হ'ল মানে সেই সম্পৰ্কটো কেনেকুৱা ধৰণৰ বন্ধুত্ব বা কিবা এটা কেনেকুৱা ধৰণৰ নহয় যিহেতু তাইতো তাত কৈছে যে মানে ৰিলেশ্যনশ্বিপৰ কথা কৈছে মানে বিচনাত শোৱাৰ কথা কৈছে ইয়াতো আৰু মই এতিয়া কথাটো বেলেগ ফালে নিটো লাভ নাই যিটো সত্যটো মই সত্যটোৱে ক'ম নহয় এই কথাটো বুজি নাপালোঁ মানে বিচনাত শোৱাৰ কথা মানে কিনো আপুনি অকণমান ডিটেইলছত ক'ব পাৰিব নেকি মানে চেক্সুৱেলৰ লৈকে মানে কথাটো আহি গ'ল আৰু মানে আমি নিশা মানে একেলগত কটোৱা কথালৈকে আহি পৰিলে মানে আৰু আপুনি মানে ধৰি লওক আপুনি অচকাই অসম আপুনি মানে দুইজনে কি তেনেকুৱা কিবা কৰিছিলে নেকিনো হয় যি হৈছিলে সেয়া আমাৰ বুজাবুজিৰ মাজত হৈছিলে প্ৰস্তুত আমিও দুই কথা আলোচনা হৈছিলে প্ৰথমতে বন্ধুত্বৰ পাছত তাৰপিছত কথা বতৰা হ'ল আৰু এটা কথা কিন্তু মই আগতেই তোমাক কেইটামান কথা কৈ ল'ব লাগিব তোমাক তুমি বুলিয়ে কৈছো দেই কথাটো এনেকুৱা চোৱা মই তাইৰ লগত যিদিনা প্ৰথম মই চিনাকি হৈছিলোঁ সেইদিনাই কিন্তু মই বিবাহিত বুলিয়ে মই চিনাকি দিছো দেই আচ্ছা মই ডেকা ল'ৰা মানে মোৰ জীৱনত কোনো নাই বুলি মই চিনাকি নাই দিয়া আচ্ছা মই বিবাহিত মোৰ ল'ৰা ছোৱালী আছে মোৰ এখন সংসাৰ আছে বুলিয়ে মই চিনাকি দিছিলোঁ আৰু সেই চিনাকি দিয়াৰ পাছতো তাই নিজেই প্ৰস্তুত হৈ পেলাই তাই বিচনালৈকে আহিছে আচ্ছা ঠিক আছে মানে এই বস্তুটো ককাইদেউ গম পাইছে নাই হয় এই বস্তুটো আপুনি যোনষাৰ কথা কৈছে এই বস্তুটো পেজত মানে যোনটো ভিডিঅ'ত যেন আপুনিহে ফুচুলাই পিনে এই কামটো কৰিছে বা এনেকৈ বিয়া পাতিম বুলি কৈছিলে বুলি উল্লেখ কৰিছে যেন
নহয় এতিয়া এটা কথা চোৱা মই যিহেতু আৰম্ভণিতে কৈছো যে মই চিনাকি হওঁতেই মই বিবাহিত বুলিয়ে কৈছো আৰু মই বিবাহিত হোৱাৰ পাছত মই আন এজনী ছোৱালীক মই কেনেকে কম মই তোমাক বিয়া পাতিম বুলি সেইটো আইনে নিদিয়ে আচ্ছা নাই আৰু ইয়াত ফুচুলাবলৈ নাই নহয় তাই সেই 16-18 বছৰীয়া 12-15 বছৰীয়া ছোৱালী নহয় আচ্ছা তাই বয়সো চাগে 35-40 বছৰ আশে পাশেই হ'ব আচ্ছা এতিয়া 35-40 বছৰ আশে পাশে এগৰাকী মহিলাক মই মোক ফুচলাবলৈ কথা আছে নেকি তাই নিজৰ কি বিবেক নাই নেকি আচ্ছা তাই নিজে বিবেকেতো ভাবি পাব ন আচ্ছা আৰু এটা কথা মই তোমাক লগতে কৈ দিওঁ কথা তুমি যিহেতু কৈছা বা তাই যিহেতু ধৰা ছচিয়েল মিডিয়াত কথাবিলাক কৈ আছে মই তাই জীৱন ধ্বংস কৰিছো বা কিবা বুলি মই তাইৰ জীৱনত মই প্ৰথম ব্যক্তি নহয় আচ্ছা মই চতুৰ্থ ব্যক্তি আপুনি চতুৰ্থ ব্যক্তি এই বস্তুটো মানে আপুনি কেনেকৈ গম পালে এই কথাষাৰ তাই নিজৰ মুখেই মানে কথাৰ প্ৰসংগতে তাই নিজেই মোক স্বীকাৰ কৰিছিল নিজে মানে নামটো কাৰ নামটো নিজে গৰাকী নামটো নহয় মই চতুৰ্থ বুলি ক'লোতো তোমাক আপুনি চতুৰ্থ গৰাকী বুলি ক'লে এই কথাটো আপুনি কেনেকৈ গম পালে কোনে ক'লে সেই কথাটো কৈছো সেই মহিলাগৰাকীয়ে কৈছে তুমি মহিলাগৰাকী নামটো আপুনি ক'ব মানে আপুনি আপোনাৰ মুখে শুনিব বিচাৰিছে মহিলাগৰাকী নামটো মই কোনো মহিলাৰ মই নাম ক'ব বিচৰা নাই যিহেতু তুমি এগৰাকী মহিলাৰ নাম লৈয়ে তুমি মোক প্ৰশ্নটো কৰিছা মই গম পাইছো হ'লেও আপোনাৰ মুখৰ পৰা জানিবলৈ বিচাৰিছো নহয় সেইটো ৰাইজে জানে সেইটো মই নাম এটা মই কাৰোবাৰ উল্লেখ কৰিব বিচৰা নাই নামটো তুমি যিহেতু উল্লেখ কৰিছাই সেইটোৱে নাম আৰু মই কাৰোবাৰ নাম এটা মই মোৰ মুখত মই আনিবলৈ বিচৰা নাই সেইটোৱে নাম তুমি নামটো কিয় কাৰণে আনিব বিচৰা নাই কিবা ৰিজন থাকিব লাগিব চাগে নহয় চোৱা মানে ছচিয়েল মিডিয়াত মই কাৰোবাৰ নাম মই প্ৰকাশ কৰিবলৈ বিচৰা নাই ৰাইজে নিজেই বুজি পাইছে বা তুমি নিজেই এতিয়া ধৰা পোষ্ট এটা পাইছা বা ভিডিঅ' এটা পাইছা তুমি নিজেই বুজি পাই পেলাই ধৰা ফোনটো মোলৈ কৰিছা ন তুমি নিজেই বুজি পাইছা সেইগৰাকী মহিলা আৰু ময়ো সেইকাৰণে কৈছো সেইগৰাকী মহিলা ধৰি লওক এতিয়া ৰাইজে যদি এতিয়া মই বা সেই পোষ্টখিনি দেখি আপোনালৈ ফোন কৰিছো আপুনি যদি আপোনাক কোৱা আপুনি যোনগৰাকীৰ লগত ৰিলেশ্যনত আছিল বা সেইগৰাকীৰ নামটো যদি আপোনাৰ মুখৰ পৰা যদি নকয় বস্তুটো এতিয়া ৰাইজে আপোনাক মানে বেলেগ ধৰণে কিবা এটা ভাবিব হ'বলা দেখোন মোৰ মতে নহয় সেইটো ৰাইজে নিজে বুজি পাইছে ন মই সেইগৰাকী মহিলাৰ নাম মই ল'ব বিচৰা নাই যিকি নহওক মই মেইন কথাটোলৈ আহোঁ ঠিক আছে তুমি যেনেকে কৈছা যে মই কেনেকে গম পালো যে মই চতুৰ্থজন ব্যক্তি বুলি মোৰ আগত আৰু 3জন ব্যক্তি আছিলে বুলি তাই এদিন নিজে মানে কথাৰ প্ৰসংগত আৰু এটা কথা মই কৈ লওঁ মই কাকো মানে খুচি মই মানে মানুহৰ জীৱনৰ সুধি নাথাকো যে তোমাৰ জীৱনত কি হ'ল কেনেকে হ'ল কোন আছে কোন নাই মই ইমান সুধি নাথাকো তাই নিজেই নহয় মই যিকোনো ব্যক্তিৰ লগত যেতিয়াই মই চিনাকি হওঁ নহয় মই খুচি কাকো মই একো প্ৰশ্ন নুসুধো মানে তোমাৰ লগতো যদি মই কাইলৈ চিনাকি হওঁ নহয় মই তোমাৰ পাষ্ট লাইফৰ বিষয়ে মই তোমাক নুসুধো তোমাৰ ঘৰত কোন কেনেকে আছে তোমাৰ জীৱনটো কিয় এনেকুৱা হ'ল তেনেকুৱা হ'ল বুলি মই কাকো একো প্ৰশ্ন নকৰোৱেই ওপৰে যিখিনি মই জানো সেইখিনি মই জানি থওঁ বেছি গভীৰভাৱে মই কাৰো জীৱনত মই সোমাবলৈ নিবিচাৰো সেইকাৰণে মই তাইক মই কেতিয়াও সোধাই নাছিলো তোমাৰ জীৱনত কি হ'ল তুমি কাৰোবাৰ লগত বিয়া হৈছা নাই হোৱা এনেইতো আমিও শুনিছো ছচিয়েল মিডিয়াত বা তাই আগৰ পুৰণা ভিডিঅ' বিলাকত আমিও দেখিছিলো কোনোবাই কৈছিলে এজনীতো 3-4টা লগত বিয়া হোৱা বুলি কিন্তু সেইটো সঁচা মিছা আমি নাজানো বাৰু কাৰণ আমি দেখা নাই কিন্তু মানুহবিলাকে কমেণ্টত কয় বা কোনোবাই ভিডিঅ' বনাই কয় যে ই বোলে আগত 3-4টা লগত বিয়া হোৱা হয় বুলি কিন্তু সেইটো সঁচা মিছা মই নাজানো কিন্তু এনে শুনি থকা কথা আৰু দেই যি কি নহওক বাৰু এতিয়া মোৰ কথাটো বাৰু কি তাই যিহেতু মোক নিজেই কৈছিলে যে আগতে তাইৰ জীৱনত 3জন আহি গৈছে বুলি এতিয়া 3জন হ'ল এতিয়া এনেকুৱা কোনোবা এজন হৈ গ'ল প্ৰথম আহিছিলে কোনোবা এজন বোলে বেংগলী সম্প্ৰদায়ৰ ল'ৰা এজন তাইৰ জীৱনলৈ আহিছিলে কিন্তু বেছি দিন বোলে তাইৰ লগত নাথাকিলে অলপ কম দিন থাকিলে তেওঁ গুচি গ'ল তাৰপিছত আৰু এজন আহিলে বোলে কোনোবা মুছলিম সম্প্ৰদায়ৰ এজন ব্যক্তি আহিছিলে তাইৰ জীৱনলৈ তেওঁ বৰ বেছি দিন নাথাকিলে খুব কম দিন থাকিলে বোলে তেওঁ বোলে তাৰপিছত আঁতৰি গ'ল তৃতীয় ব্যক্তিজন যিজন আহিছিলে তেওঁ মই নাম জানো কিন্তু প্ৰথম আৰু দ্বিতীয়জনৰ মই নাম নাজানো কিন্তু এই দুজনৰ ব্যক্তিৰ নাম মোক নকলে মানে তাই কিন্তু তৃতীয়জনৰ বিষয়ে মোক বহুত কথা ক'লে তৃতীয়জনৰ বিষয়ে মই নামটো জানো খালি এতিয়া আৰু মই সেইজন ব্যক্তিক আকৌ মই ছচিয়েল মিডিয়ালৈ টানি আনিব বিচৰা নাই কাৰণে মই তেওঁৰ নামটো মই উল্লেখ নকৰো যি কি নহওক সেইজন ব্যক্তিয়ে কিন্তু তাইৰ লগত বহুত দিন ৰিলেশ্যনত থাকিলে বহুত দিন মানে বহুত দিন মানে বছৰ আশে পাশেও হ'ব পাৰে হয়তো বছৰ বেছিও হ'ব পাৰে সেইজন ব্যক্তিয়ে তাইৰ লগত মানে ঘৰত আহি থাকি বৈ খাই বৈ মানে একদম মানে ঘৰুৱা ৰিলেশ্যন আৰু মানে দিন ৰাতি আৰু ধৰা
আৰু সেইজন ব্যক্তিক বহু ব্যক্তিয়ে চিনি পাব যদিহে যিবিলাক ব্যক্তিয়ে এই ভিডিঅ'বিলাক আগে পিছে চাই আছে তাই ঘৰত কেইখনমান গামোচা আছে হয়তো তুমিও যদি তাই ভিডিঅ' চাইছা মই নাজানো যিবিলাক ডক্টৰ ভূপেন হাজৰিকাৰ ফটো মানে এই গামোচা টাইপত মানে ফুল বাছি থোৱা আছে আমাৰ জুবিন দাৰ ফটোবিলাক আছে বা কিছুমান গণ্য ব্যক্তি যেনেকে আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ CM ছাৰৰ ফটো আছে বা এনেকে অন্যান্য কিছু ব্যক্তিৰ গামোচাবিলাক তাইৰ ওচৰত আছে আৰু সেইখিনি গামোচা তাই ৰাইজক আগতে দেখুৱাই থৈছে সেইখিনি বিষয়ে ৰাইজে জানে সেই গামোচাবিলাক তাই ক'ৰ পৰা বৈছিলে সেই যে তৃতীয়জন যিজন ব্যক্তি যে তাই জীৱনলৈ আহিছিলে সেইজন ব্যক্তিৰ লগত তাই মানে খুব ঘনিষ্ঠ আছিলে দিন ৰাত একেলগতে থাকে সেইজন ব্যক্তিৰ সহযোগতে তাই গোটেইখিনি কাম কৰিছিলে সেইজন ব্যক্তিও কিন্তু বিবাহিত আছিলে দেই প্ৰথম আৰু দ্বিতীয়জনৰ বিষয়ে মই ইমান ভালকে নাজানো কিন্তু তাই অকল মোক থুলমূলকে ইমানে ক'লে প্ৰথমজন আহিলে দুদিনমান থাকিলে দ্বিতীয়জন আহিলে দুদিনমান থাকিলে তৃতীয়জন কিন্তু মোৰ লগত তেনেকুৱা হ'ল মানে মোৰ লগত বহুত দিন থাকিলে মোক বহুত সহায় কৰিছিলে মোৰ প্ৰতিটো কামত তেওঁ সহায় কৰিছিলে মোক একদম ময়ো তেওঁ বহুত ভাল পাইছিলো তেওঁ মোক বহুত ভাল পাইছিলে কিন্তু পিছত গম পালো তেওঁ বিবাহিত আৰু এটা সময়ত তেওঁ মানে মোক এৰি থৈ গুচি গ'ল বিচাৰি গৈছিলো তেওঁ কিন্তু বহু ঘটনা কিবা কিবি ঘটিলে সেইখিনি ওপৰত ৰাইজে জানে সেইখিনি ভিডিঅ' তাই নিজেই ভিডিঅ' বনাই থৈছে সেইখিনি আৰু মই নকলেও হ'ব সেইখিনি ৰাইজে ভালদৰে জানে সেইজন ব্যক্তি তৃতীয়জন ব্যক্তি যোৱাৰ পাছতহে মোৰ লগত তাই চিনাকি সেইকাৰণে কৈছো তাইৰ জীৱনটো মই ধ্বংস কৰা নাই মোতকে আগতে অলৰেডি তিনিজনে তাইক ব্যৱহাৰ কৰি থৈ গৈছে তাৰ পিছতে ধৰ মোৰ জীৱনলৈ আহিছে বা মোৰ লগত তাই চিনাকি হৈছে বা তাৰ পিছতে মোৰ লগত তাই আহিছে সেইকাৰণে মই নাভাবো মানে তাইৰ জীৱনটো মই ধ্বংস কৰিছো বুলি অলৰেডি তাই ধ্বংস হৈ পেলাই মোৰ ওচৰলৈ আহিছিলে আৰু এইখিনি কথা মোক বেলেগ কোনোবা ব্যক্তিয়ে কোৱা নহয় তাই নিজৰ মুখেৰে মোক স্বীকাৰ কৰি পেলাই এইখিনি কথা কৈছিলে হয় সেইকাৰণে এইখিনি কথা মই ৰাইজক স্পষ্ট কৰি দিব বিচাৰিছো আৰু তাই এতিয়া ধৰা যিবিলাক ফটো দিছে বা কৰবাত মই এনেকুৱাও শুনিছো মোৰ কিছুমান বিশেষ মোৰ লগত মানে ৰিলেশ্যনত থকা ভালকে মোৰ লগত বন্ধুত্বত থকা কিছুমান ব্যক্তিক ফোন কৰি তেওঁ কয় তাৰমানে যে বোলে অশোকাইৰ লগত বোলে মই কোৰ্ট মেৰেজ কৰি থৈছো তাই তেনেকেও কয় মানে ধৰি লওক সেইগৰাকীয়ে যিগৰাকীয়ে মানে এতিয়া পোষ্ট দিছে ন সেইগৰাকীয়ে মানে আপোনাৰ লগত কোৰ্ট মেৰেজ কৰি থৈ দিয়া কথাটো যেনিবা আপোনাক জনাই বেলেগে জনাই মোক কয় অশোকাই বোলে আপোনাৰ ওপৰত বোলে এনেকে তেনেকে এগৰাকী ব্যক্তিয়ে বোলে ভিডিঅ' বনাইছে বা মোক বোলে হোৱাটছএপত মেছেজ দিছে আপুনি বোলে তাইক বোলে কোৰ্ট মেৰেজ কৰি থৈছে নেকি বোলে মোক সোধে পাগলামি কথা কৈছেহে বোলো আপুনি মই কি নিজৰ মানুহজনীৰ লগতে মোৰ কোৰ্ট মেৰেজ কৰি থোৱা আছে মই কি এবাৰ কোৰ্ট মেৰেজ কৰাৰ পিছত মই কি দুবাৰ কোৰ্ট মেৰেজ কৰিব পাৰিম নেকি মোৰ কি ফিংগাৰ প্ৰিণ্ট কি তাত নোলাব নেকি কোৰ্ট মেৰেজ কৰোঁতে ফিংগাৰ প্ৰিণ্ট লাগে ন আধাৰ কাৰ্ডত যেনেকে ফিংগাৰ প্ৰিণ্ট লাগে মানে এবাৰ আঙুলি এটা লগাই দিলেতো গোটেই হিষ্ট্ৰী ওলাই তেনেকে কোৰ্ট মেৰেজ কৰিবলৈ যাওঁতো তাত ফিংগাৰ প্ৰিণ্ট দিয়া আছে মই এবাৰ বিয়া পতাৰ পিছত মই আৰু এবাৰ কি কোৰ্ট মেৰেজ কৰি বিয়া পাতিব পাৰিম নেকি কি কথা কয়হে এনেকে বুলি মই সেইজন ব্যক্তিক কওঁ তেতিয়া তেওঁ কয় নহয় বোলে মোক বোলে মেছেজ দিছে বা এনেকুৱা ধৰণৰ তেওঁলোকৰ কথা বোলে মই বোলে আপোনাৰ ওপৰত শুনিছো সেইকাৰণে বোলে কথাটো মই স্পষ্ট কৰি লৈছো বুলি সেইজন ব্যক্তিয়ে মোক সোধে মইতো কথাই কওঁ যদিহে মই তাই কোৰ্ট মেৰেজ কৰিছো কোনখন কোৰ্টত মই কোৰ্ট মেৰেজ কৰিলো কোন সাক্ষী আছিলে আৰু সাক্ষী থাকিব ন কোৰ্ট মেৰেজ বুলি ক'লেতো সাক্ষী লাগিব ন ল'ৰা ফালেও সাক্ষী লাগিব ছোৱালী ফালেও সাক্ষী লাগিব সাক্ষীবিলাকে মুখ খুলিব লাগে কেতিয়া মই তাইৰ লগত কোৰ্ট মেৰেজ কৰিলো প্ৰমাণ দি দিব লাগে তাই ইমানবিলাক মানে ভুৱা ভিডিঅ' বা ভুৱা পোষ্ট লিখি আছে মানুহক ৰহণ লগাই কথাবিলাক মানে মিলাই যে তাই যে ক'ব পাৰিছে আচল পোষ্টটো দি দিয়ক মই যদি তাইক কোৰ্ট মেৰেজ কৰিছো কোৰ্ট মেৰেজ চাৰ্টিফিকেট এখন দেখুৱাই দিলে হৈ গ'ল ৰাইজক স্পষ্ট হ'ব আৰু কৰবাত তাই এনেকুৱাও কৈছে মই বোলে তাইক বোলে মানে মন্দিৰত গৈ বোলে বিয়া পাতি থৈছো যদিহে মন্দিৰত মই বিয়াই পাতিছো তেতিয়াহ'লে সেই মন্দিৰতো ধৰা কোনোবা পণ্ডিত থাকিব বা মানে অংগ পংগ ধৰা আমাৰ লগতো কোনোবা গৈছে নিশ্চয় নহয় জানো বিয়া পাতিবলৈ তেতিয়া সেইবিলাকে মুখ খুলিব লাগে বা মানে ভিডিঅ' এটাতো তাই নিশ্চয় বনাইছে তাই যেতিয়া নেকি ভাত খোৱা ভিডিঅ' প্ৰস্তুত কৰিব পাৰে আৰু বিয়া পাতিছে তাই কি ফটো এখন মাৰি থোৱা নাই নেকি বা ভিডিঅ' এটা বনাই থোৱা নাই নেকি তেতিয়াহ'লে সেইবিলাক ভিডিঅ' বা সেইবিলাক ফটো তাই প্ৰচাৰ কৰিব লাগে সেইবিলাক কিয় কৰিব পৰা নাই এনেই আৰু মানুহক আৰু মানে ইমান ধুনীয়াকে ৰহণ লগাই কথাখিনি কৈ এনেকুৱাকে বনাইছে যেন তাই মানে একদম ধোৱা তুলসী পাত আৰু মানে আমি মানে নলাৰ মানে কিবা পোখে
তেনেকুৱা ধৰণে তাই মানে ৰহন লগাই লগাই তুমি পোষ্ট বিলাক চালে দেখিবা মানে ইমান সুন্দৰকে লিখিছে মানে বাক্যবিলাক মানুহে মানে এইখিনি মানুহ আছে ন অন্ধভক্ত মানে তাইক খুব ভাল পায় মই ভাল পোৱা মই বেয়া পোৱা নাই তাইক ভাল পাইছে তাই ভিডিঅ' বনাইছে প্ৰত্যেকৰ কন্টেন্টটো বেলেগ বেলেগ ন তাইক ভাল পাইছে সেইটো ছাপোৰ্ট কৰিছে মোৰ সেইখিনি ক'বলগীয়া নাই প্ৰত্যেকৰ অডিয়েন্স থাকে সেইখিনি কিন্তু সেই অডিয়েন্স খিনিয়েতো বুজি পাব লাগিব ন তাই কিমান সঁচা কৈছে কিমান মিছা কৈছে এটা পোষ্ট বা এটা কমেন্ট এটা ধুনীয়াকে এটা ফেচবুকত লিখিলে বোলে কি কথাটো কি সঁচা হ'ব নেকি আচ্ছা যদি মই বিয়া পাতিছো যদি মই কোৰ্ট মেৰেজ কৰিছো প্ৰচাৰ কৰক যদি মই মন্দিৰত বিয়া পাতিছো প্ৰচাৰ কৰক বাকী ধৰি লওক আপোনালোকৰ দুজনৰ যি ৰিলেশ্যন মানে যি কথা উল্লেখ কৰি লিখিছে যেন ধৰি লওক আপোনালোকে ধৰি লওক সেইবিলাক কিবা কিবি কৰিলে মেলিলে সেইখিনি মানে সঁচা নহয় সেই কৈছো মই তোমাক কৈছো যে যি হৈছিলে আমাৰ বুজাবুজিৰ মাজত হৈছিলে আচ্ছা বুজাবুজিৰ মাজত ন ঠিক আছে মই এইটো কথা গম পাইছো বাৰু ধৰি লওক দেই এতিয়া ধৰি লওক আপুনি এজন বিবাহিত পুৰুষ হয় তাৰপিছত আপোনাৰ ধৰি লওক সন্তানো আছে চাগে নহয় জানো মোৰ ল'ৰা ছোৱালী আছে ঠিক আছে আপুনি ধৰি লওক এজন বিবাহিত পুৰুষ হৈ ধৰি লওক এই যেন এই ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰগৰাকীৰ লগত মানে এই কাৰ্যখিনি কৰিবৰ কাৰণে মানে কিয় কাৰণে আহিব লগা হ'ল মানে কেলৈ আহিলে আপুনি ধৰি লওক আপোনাৰ নিজৰ সংসাৰখনৰ কথা এবাৰ চিন্তা নকৰিলে নেকি এতিয়া চোৱা কথাটো এনেকুৱা হয় তাইৰ লগত যেতিয়া মোৰ বন্ধুত্ব হৈছিলে তাই মানে যেতিয়া মোৰ লগত ফোনত কথা পাতে ফোনত কথা পাতোতে তাই কথাবিলাক মানে সেইটো সুৰতে লৈ গুচি যায়গে আচ্ছা সেইটো সুৰতে লৈ যায় আৰু যেতিয়া এজন পুৰুষক যেতিয়া সুবিধা দিয়া যায় ন তোমাৰ আগত মই এটা উদাহৰণ দিছো তোমাৰ আগত যদি কোনোবাই মাছে মাংসই যদি ভাতৰ কাঁহী এখন যদি দি দিয়ে যে ভাইটি বা দাদা বা বন্ধু একদম ভাত ৰেডি কৰি থৈছো তুমি খোৱা নিশ্চয় তুমি খাবলৈ আহিবা বা যিকোনো এজন পুৰুষে আহিব ইয়াত আৰু এটা কথা মই কওঁ যেতিয়াই নেকি মই তাই কৈছিলো মই বিবাহিত বুলি তেতিয়াই তাই কৈছিলে যে আপোনাৰ লগত মানে মোৰ বন্ধুত্ব হলে কিবা অসুবিধা হ'ব নেকি আমি যদি বিচনালৈ যাওঁ কিবা অসুবিধা হ'ব নেকি মইতো কৈছো ভাই মইতো বিয়া পাতিব নোৱাৰো চোৱা মোৰ সংসাৰ আছে তাই কৈছে একো নাই আপুনি মোৰ বোলে বিয়া পাতিব নালাগে কিন্তু আপুনি মোৰ লগত আহি মাজে মাজে বোলে থাকিলেই হ'ল শুলেই হ'ল আচ্ছা মানে ধৰি লওক আপোনালোকে বিয়া পাতিব নালাগে ধৰি লওক আপোনালোকে সেই হোৱা মানে ধৰি লওক বেয়া কাম কৰা মানে সেই বস্তুটো মানে কৰি থাকিব পালে হ'ব বুলি কৈছে তাৰমানে তাই প্ৰথমতে মোক সেইটোৱে প্ৰস্তাৱ দিছে ধৰি লওক দেই এতিয়া ধৰি লওক আপুনি ধৰি লওক এজন বিবাহিত পুৰুষ হৈ ইয়াৰ লগত ৰিলেশ্যনত আহিলে তেতিয়া যিহেতুকে এইগৰাকীয়ে ধৰি লওক এগৰাকী গাভৰু ছোৱালী বুলি কৈছোঁ বা ধৰি লওক দেই গাভৰু ছোৱালী হৈও আপোনাৰ লগত যেন গ'ল এতিয়া আপোনাৰ ওপৰত যোনখিনি আঙুলি আছে মানে এইখিনি 100% ধৰি লওক মানে আপুনি এইবিলাক মানে নহয় বুলি মানে ধৰি লওক ক'ব বিচাৰিছে হয় নহয় ধৰি লওক যেনে এতিয়া ধৰি লওক দেই কিছুমান পষ্ট লিখিছে দেই মই আপোনাক থ্ৰুতে পষ্ট এটামান পঢ়ি দিব বিচাৰোঁ দেই অসমে ছোৱালীক প্ৰেগনেণ্ট কৰি মাৰিবলৈ কয় এই বস্তুটো কি ক'ব না এতিয়া চোৱা ছোৱালীক মাৰিবলৈ কয় এতিয়া কোন ছোৱালীক মই মানে তাইক বাদ দি মই কোন ছোৱালীক প্ৰেগনেণ্ট কৰিলো আৰু ক'ত মই ছোৱালী মাৰিলো সেই কথাটোৱে কৈছোঁ কাৰণ কেলে আপোনাৰ নামটো উল্লেখ কৰিছে কাৰণ কেলে ছ'চিয়েল মিডিয়াত আপোনাৰ নাম উল্লেখ কৰিছে আপোনাৰ ফটো উল্লেখ কৰি যিহেতুকে ছ'চিয়েল মিডিয়াত আপুনিও কাম কৰিছে ছ'চিয়েল মিডিয়াত দিয়াৰ লগে লগে ধৰি লওক আপোনাৰ এটা মানে আত্মসন্মান বোলা বস্তু এটা আছে হয় নহয় কিন্তু ইমান আপোনাৰ কথা তেনেকৈ কৰি লিখিছে মানে এই বস্তুটো মানে ফ'কাছত আহি গৈছে এতিয়া ধৰি লওক কোন ছোৱালীক কৈছে বা কি ছোৱালীক কৈছে আপুনি গম পাব ধৰি লওক কিন্তু হ'লেও আপোনাৰ নামটো উল্লেখ কৰিছে এই বস্তুটো মানে কি ক'ব এই বস্তুটো সেইটোৱে কৈছো তাই মুঠতে আজি কিছুদিন আগত মোৰ যিহেতু এখন দোকান আছেতো মোৰ এটা মই যিহেতু ইঞ্চুৰেঞ্চত কাম কৰো তাই আজি কিছুদিন আগত মানে কেইমাহমান আগত তাই আহিছিলে মোৰ অফিচলৈ আহি পেলাই তাই মোক কৈ থৈ গৈছে যে মই তোক বৰবাদ কৰি দিম সেইটোৱে আৰু তাই মোক বৰবাদ কৰি দিম বুলি কৈছে এতিয়া ৰাইজৰ মুঠতে এইটোৱে কৰিব ন তাইক মানে এতিয়া ৰাইজৰ আগত মানে মোক বেয়া বুলি চিনাকি এটা দিব ময়ো ৰাইজক কোনোদিনা মই ভাল বুলি মই নিজকে চিনাকি দিয়াই নাই সদায় মই পজিটিভ কণ্টেণ্ট বিলাকহে বনাই যাওঁ মইতো ৰাইজক কেতিয়াও কোৱা নাই মই ভাল মানুহ বুলি ৰাইজে ভাবি লৈছে মোক ভাল বুলি আৰু মোৰ ভিডিঅ' বিলাক ভাল বুলি মই যিহেতু ৰাইজৰ আগত দাঙি ধৰো সেইকাৰণে ৰাইজে মোক ভাল বুলি ভাবিছে আৰু মই সদায় ৰাইজৰ মানে পজিটিভ আহক বুলিয়ে মই সদায় তেনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ মইতো সাক্ষৰ ভিতৰত ভিডিঅ' নবনাওঁ তাৰপিছত এতিয়া যিহেতু তাই মোক আহি কৈ থৈ গৈছে মই তোক বৰবাদ কৰি দিম এতিয়া সেই বৰবাদ কৰি দিবৰ কাৰণে তাই ৰহন লগাই এনেকুৱা ধৰণৰ মানে পোষ্ট বিলাক কমেণ্ট বিলাক লিখিছে আৰু কিছুদিন আগত মই দেখিছিলো তাই এটা পোষ্ট মোক কোনোবা এজনে স্ক্ৰীনশ্বট মাৰি পঠাইছিলে তাই ধুনীয়াকে সেন্দুৰ লৈ পেলাই এখন মানে তাই নিজৰ ফটো দিছে আৰু এফালে মানে মোৰ ফেচবুক পেজৰ পৰা এখন স্ক্ৰীনশ্বট মাৰি ফটো এখন এটা চাইডে মোৰ ফটো লগাই দিছে এফালে তাই নিজে বোৱাৰী হোৱা এখন ফটো লগাই দিছে কোনোবাই মোক তাতো সুধিছিলে যে আপোনাৰ মানুহ আৰু এগৰাকী আছে এনেকে তেনেকে বুলি তাইৰ নামটো মোক কৈছিলে
তেতিয়া মই সেইটোৱে তেওঁকো সেইটো কথাই ক'লো যে সেইটোতো তাই এডিটিং ভিডিঅ' এডিটিং ফটো এফালে তাই নিজৰ ফটো লগাই দিছে এফালে মোৰ ফটো লগাই দিছে যিহেতু ৰাইজে জানে যে তাই এগৰাকী ধুনীয়া অভিনয় কৰিব পাৰে মানুহক কি ধৰণে মানে প্ৰলোভন দি পেলাই মানে ফুচলাই মানে ভিউজ ল'ব পাৰি কণ্টেণ্ট এটা বনাব পাৰি সেইখিনি মানে ৰাইজে নিজেই বুজি পাইছে এতিয়া মোক যে ব্যৱহাৰ কৰিছে তাই এটা কণ্টেণ্ট হিচাপে লৈছে মোকতো বৰবাদ কৰিবলৈ তাই চেষ্টা কৰিছেই সেইটো এটা বেলেগ পাৰ্ট কিন্তু তাই এটা কণ্টেণ্ট হয় কাৰণ যিহেতু ধৰা আমি ভিডিঅ'বিলাক এতিয়া য'ত ত'ত গৈ পেলাই ধৰা আমি পজিটিভ কণ্টেণ্টবিলাক বনাওঁ তাইতো এতিয়া ধৰা খুব কম যায় ন ক'ৰবাত কেতিয়াবা দুই এটা প্ৰমোচন আহিলে যায় বা ক'ৰবাত কিবা এটা যায় কিন্তু বেছিভাগতো তাই ঘৰত শাক খোৱা ভাত খোৱা বা ঘৰত কি হৈছে নহৈছে সেইবিলাকে দেখুৱাই থাকে তাইকো কণ্টেণ্ট লাগিব ন সদায় এতিয়া কণ্টেণ্ট ক'ত পাব এতিয়া মোক এটা মানে মই এতিয়া তাইৰ কাৰণে এটা কণ্টেণ্ট হৈ পৰিলো মোক কণ্টেণ্ট হিচাপে লৈছে এতিয়া কিমান ৰাইজে তাইৰ ভিডিঅ'বিলাক চাইছে তাই কিমান ধুনীয়া এতিয়া তুমি যিবিলাক পোষ্ট মোক পঢ়ি শুনাইছা তাততো মোৰ ফটোখন লগাই দিছে আগৰ মোৰ পুৰণা ফটো আৰু তাই ধুনীয়াকে একদম মিচিকিয়া হাঁহি মাৰি ফটোবিলাক দিছে হয় নাই তুমি যদি 2-4খন ফটো তাই কি মডেলিং মানে মডেলিঙৰ ধুনীয়া একদম মিচিকিয়া হাঁহি মাৰি কি ধুনীয়া ধুনীয়া পোষ্ট দিছে তাই সেয়াই দেখাইছে মানে তাই মানে একদম মানে গাখীৰে গা ধুই আহিছে আৰু মানে আমি আৰু একেবাৰে গেলা নলাৰ মানে পোক এটা তাই সেইবিলাকে প্ৰমাণ কৰিব বিচাৰিছে সেইবিলাকে তাই কণ্টেণ্ট মানে সেইটো এতিয়া তাই কণ্টেণ্ট বনাই আছে ৰাইজে মানে অন্তৰ্ভুক্ত হৈ তাইক চাই আছে তাই ভিউজ পাই আছে আৰু এতিয়া মাহে তাই লাখ টকাৰ ওচৰা ওচৰি মানে তাই মাহে ইনকাম কৰি আছে ৰাইজে চাই আছে এইটোৱে কথা আৰু আচ্ছা ধৰি লওক এইখিনি কথা গম পাই গ'লো দেই যিহেতুকে আপুনি এজন বিবাহিত পুৰুষ বুলি ক'লে ল'ৰা ছোৱালী আছে বুলি ক'লে হয় নহয় এতিয়াতো ছ'চিয়েল মিডিয়াত গোটেইখন এৰি দিছে আপোনাৰ ধৰি লওক পৰিবাৰে এইবিলাক দেখি পিনে ধৰি লওক আপোনাক কিবা ধৰি লওক মানে একো কৰা মানে একো নাই কোৱা নেকি আপোনাক কৈছে কেলে নহ'ব আচ্ছা নিজৰ মানুহগৰাকীয়ে নিজৰ মানুহজনৰ বিষয়ে যেতিয়া জানিব অভিয়াছলি ক'ব যোনে হ'লেও ক'ব মানুহগৰাকীয়ে মানুহজনক ভালে হওক বা বেয়াই হওক সেইটো পিছৰ কথা কিন্তু যোনে হ'লেও ক'বই মানে সেইটো অভিয়াছলি মোৰ মানুহগৰাকীও মোক কৈছে কিন্তু গোটেইখিনি স্পষ্টকে কথাখিনি মই বুজাই দিলো যে তাই মোক ধুনীয়াকে গোটেইখিনি সুবিধা দিছিলে সেইকাৰণে মোৰ বিচলিত হৈ পেলাই তাই কথা মতে পঢ়ি পেলাই মই এইখিনি কাম কৰি পালো আপুনি ধৰি লওক ক'বলৈ বিচাৰিছে যেন ধৰি লওক এতিয়া বৰ্তমান সময়ত আপোনাক ব্লেকমেইলিং কৰি আছে এতিয়া ব্লেকমেইলিং এতিয়া দেখা তোমাক মই আৰু এটা কথা ক'বলৈ পাহৰি গৈছো যেতিয়া ধৰা তাই মোক সেই নিৰ্দিষ্ট জেগাবিলাকলৈ যে মোক নিমন্ত্ৰণ দিছিলে মানে ধৰি লওক তেনেকুৱা কিবা জেগালৈ আপোনাক মানে মাতে আপোনাক মাতে এতিয়া চোৱা মানে আপুনি ধুনীয়াকৈ ডিটেইলছত কওকচোন আপুনি মানে এতিয়া সেইটো স্পষ্টকৈ মই তোমাক বুজাই দিছো হয় যেতিয়া ধৰা তাইৰ লগত মই ৰিলেশ্যনত আহো বা প্ৰথমবাৰ যেতিয়া মই তাইৰ লগত মানে এটা নিশাৰ কাৰণে মই গৈছিলো আচ্ছা কোনোবা এটা নিৰ্দিষ্ট জেগাত হয় সেই জেগাটোলৈ যাওঁতে চোৱা তাই আগৰ পৰাই মোক প্লানিং কৰি মানে বুদ্ধিবিলাক দি থাকে ন তুমি এনেকে আহিবা আমুক জেগাত আমুক হোটেল আছে বা আমুক জেগাত আমুক বস্তু আছে তালৈ আহিবা তাত তুমি কথা পাতা বা তাত যদি নহয় আমুকত কথা পাতা বা ক'ৰবাত জেগাডোখৰ তুমি বিচৰা মুঠতে আচ্ছা তাৰপিছত আজিকালি যিহেতু চৰকাৰেও পাৰ্মিশ্যন দিছে 18 বছৰ ওপৰত পুৰুষ মহিলাই যিকোনো প্ৰাইভেট জেগাত থাকি পেলাই প্ৰাইভেটলি থাকিব পাৰে লিভিং ৰিলেশ্যনশ্বিপত থাকিব পাৰে সেইকাৰণে এতিয়া ধৰা সেই নিৰ্দিষ্ট জেগাবিলাকো তেনেকে পাৰ্মিশ্যন দি দিয়ে দিয়াৰ পিছত ধৰা আমি দুই পক্ষই বুজাবুজিৰ মাজত আমি ধৰা সেই নিৰ্দিষ্ট জেগাবিলাকত আমি গৈছিলো তাৰ পিছত গৈ পেলাই ধৰা আমি যেতিয়া তাত ৰাতিটো কটাই আহো প্ৰথম দুবাৰ মানহে মই মানে পেমেন্ট কৰিলো তাত দেই কাৰণ কোৱা ইমান দূৰ যাওঁ মই থাকো তাইৰ ঘৰৰ পৰা বহুত দূৰত মোৰ ধৰা ইমান দূৰলৈ যাওঁ যেতিয়া মোৰ ধৰা 1500-2000-2500 টকা মোৰ তেল খৰচাই হৈ যায় আকৌ নিৰ্দিষ্ট যিটো জেগাত থাকিম তাতোতো পইচা লাগে ন আকৌ খোৱা বোৱা কথা আছে তো প্ৰায় ধৰ 4-5 টকা মোৰ খৰচা হৈ যায় প্ৰতিবাৰেতো মই ইমান পইচা দি থাকিব নোৱাৰো প্ৰথম কিন্তু দুবাৰমান মই পইচা দিলো কিন্তু পিছত দেখিলো যে তাই মানে বেছি ইণ্টাৰেষ্টেড মানে ৰাতিটো তাই মোৰ লগত কটাবৰ কাৰণে বেছি ইণ্টাৰেষ্ট দেখিলো মানে ধৰা আজি আহিলো তো দুদিন পাছত আকৌ মাতেই মানে তুমি আকৌ আহা না কাইলৈ আকৌ আহা না মোৰ বোলে একদম বহুত কৰিব মন গৈছে বহুত মানে তোমাৰ আপোনাৰ লগত বোলে শুবলৈ মন গৈছে আমুক তামুক মানে বহুত মানে অশ্লীল শব্দ আৰু সেইবিলাক কৰিবলৈ মন গৈছে মানে শুবলৈ মন গৈছে এইটো অকমান বুজি পোৱা ক'ব পাৰিব নেকি আৰু সেই আৰু ধৰা মোৰ ছেক্স কৰিব মন গৈছে মই বহুত বেছি মানে মোৰ ছেক্সুৱেলি মই হেৰি হৈ গৈছো আপুনি আহক মোৰ বোলে আপোনাৰ লগত মন গৈছে এনেকুৱা ধৰণৰ মানে এইবিলাক যেতিয়া মই কওঁ যে নাই ভাই মইতো যাব নোৱাৰো মোৰ ওচৰতো পইচা নাই মই কালি পক্ষী আহিছো
যেতিয়া তেনেকে কওঁ নহয় এই আপুনি পইচা কাৰণে চিন্তা কৰিব নালাগে পইচা মই দিম আচ্ছা আপোনাক তেনেকে কয় খৰচা মই দিম তেনেকে কয় নহয় তেনেকে দিয়েই আচ্ছা দিয়ে আপোনাক দিয়েই আচ্ছা এতিয়া তাই যদি কয় যে মই পইচা নাই দিয়া মই খৰচা নাই দিয়া তাই বেংকৰ ষ্টেটমেণ্টটো চেক কৰিলে ওলাই যাব আচ্ছা তাই যেতিয়া ধৰা মই যাওঁ মোক গাড়ী একদম টেংকি ফুল কৰি পঠিয়াই দিয়ে আচ্ছা আপোনাক তেল ভৰাই পঠিয়াই দিয়ে তেল ভৰাই দিয়ে আৰু সেইটো কেছ পইচা নিদিয়ে কেছ পইচা মাজত এবাৰ নে দুবাৰ কেছ পইচা দিছে আৰু মানে মাজে মাজে ধৰা তোমাৰ অনলাইন ট্ৰেনজেকশ্যন কৰি দিয়ে আচ্ছা সেইটো তাই নিজৰ বেংকৰ ষ্টেটমেণ্টত ওলাব তাইতো স্কুটিখন ধৰা কালি পৰহি লৈছে স্কুটি এখনতো ধৰা 2200-2500-2600 টকাটো তেল নোসোমাই সেইখিনি পইচা ধৰা মোক তেল ভৰাই দিয়ে তাৰ উপৰিও সেই নিৰ্দিষ্ট যিটো জেগাত ধৰা আমি থাকিছিলো ৰাতিটো তাতোতো বহুতখিনি খৰচা আছে খোৱা বোৱাৰ পৰা থকা মেলাৰ পৰা সেইখিনিও তাই অনলাইনে ট্ৰেনজেকশ্যন কৰি দিয়ে সেইবিলাকতো তাই বেংকৰ ষ্টেটমেণ্ট চালে তাতে প্ৰমাণ ওলাবই যে তাই পেমেণ্ট বিলাক কৰে আচ্ছা তাই নেকি যেতিয়া মোক গোটেইখিনি সুবিধা দি দিছে গাখীৰতো মহকুটি বুলি কয় ন কথা এষাৰ আছে যে সেইকাৰণে মই তোমাক অথনিয়ে কৈছিলো যে একদম মুখৰ আগত যদি মাছে মাংসই যদি ভাতৰ কাঁহী এখন যদি আগবঢ়াই দিয়ে যিকোনো এজন পুৰুষে খাবই মানে ধৰি লওক আপুনি ধৰি লওক মানে আপোনাৰ যিটো মানে উত্তেজনাটো মানে পুৰা বৃদ্ধি হৈ গ'ল ধৰি লওক আপুনি ৰ'ব নোৱাৰিলে হয় নাই আৰু অকল সেইটোৱে নহয় মই তোমাক আৰু এটা কথা কওঁ এই যে ধৰা যিদিনা প্ৰথম যে তাই মোৰ ওচৰলৈ আহিছিলে প্ৰথম মানে নিশাটো কথা কৈছো যিদিনা প্ৰথম দিনা লগ কৰিবলৈ আহিছিলে আগৰটো তাই ফোনতে গোটেইখিনি কথা পতা হ'ল ন এনেকে আমুক সময়ত আহিব আমুক জেগাত আপুনি ৰখি থাকিব আমুক জেগাত গৈ মই পামগৈ তেনেকে নিৰ্দিষ্ট এটা জেগা ধৰা ঠিক কৰি দিয়া হৈছিলে তো সেই নিৰ্দিষ্ট জেগাটোত গৈ মই ৰৈ আছিলো তাৰপিছত তাই আহিলে অহাৰ পিছত তাই আহিয়ে প্ৰথম এটা বাক্য কৈছে সেই বাক্যটো শুনিলে তুমি আচৰিত খাই যাবা বা ৰাইজে আচৰিত খাই যাবা ক'ব পাৰিবনে কি বুলি কৈছিলে নিশ্চয় ক'ব পাৰিম কিয় নোৱাৰিম ইমানবোৰ কথা খোলা খুলি কৈছো যেতিয়া এটা বাক্য মই লুকুৱাই থৈ লাভ নাই ন তাই প্ৰথম আহিয়ে কৈছে বোলে আপোনাক লগ পাবৰ কাৰণে মই ইমান মানে এক্সাইটেড হৈ আছিলো ইমান উত্তেজনা হৈ আছিলো মই বোলে নিজৰ পেণ্টিটোকে পিন্ধি আহিবলৈ পাহৰি থাকিলো মই বোলে আজি পেণ্টি নিপিন্ধাকে আহিছো নহয় বোলে মোৰ নিজৰে বোলে এতিয়া লাজ লাগি গৈছে কি হ'ব জানো বোলে মই যে আজি পেণ্টি নিপিন্ধাকে আহিছো দেই বোলে বেয়া চাই নাপাব বুলিছে আচ্ছা আপোনাক তেনেকে প্ৰথম যোনদিনা লগ পাইছে সেইদিনাখন আপোনাক তেনেকে কৈ দিছে তেনেকে কৈছে আচ্ছা এতিয়া তুমি ভাবি চোৱা মই তাইক লগ কৰিবৰ কাৰণে মানে এক্সাইটেড হৈ আছিলো নে তাইক মোক লগ কৰিবৰ কাৰণে এক্সাইটেড হৈ আছিলে আচ্ছা তাই মানে নিজে ইমানে খৰধৰকে ওলাই আহিছে বোলে নিজৰ পেণ্টটোকে পিন্ধিবলৈ পাহৰি গৈছে তেতিয়া ভাবিছো ধৰি লওক এতিয়া বৰ্তমান আপুনি এতিয়া এইটো ক'ব বিচাৰিছে যেন ধৰি লওক এজন পুৰুষে অকল এগৰাকী মহিলাকে যেন নিৰ্যাতন এইবিলাক নিৰ্যাতনে ধৰকচোন হয় নহয় এতিয়া ধৰি লওক আপোনাক যি ব্লেকমেইলিং কৰি আছে হয় নাই মানে অকল পুৰুষ এজনে যেন মহিলাগৰাকীক নিৰ্যাতন বা ব্লেকমেইলিং কৰিব নোৱাৰে মহিলাগৰাকীও যেন এজন পুৰুষক ব্লেকমেইলিং কৰিব পাৰে এইটো ক'ব বিচাৰিছে ন অভিয়াছলি কৰিব পাৰে আচ্ছা মই সেইটো কাৰণে মানে ধৰি লওক আপোনালৈ ফোন কৰিলোঁ যিহেতুকে পোষ্টবিলাক মানে আপোনাৰো মই বহুত ডাঙৰ ফ্ৰেণ্ড বা অনুৰাগী সেইগৰাকীও মোৰ বহুত ডাঙৰ ফ্ৰেণ্ড বা অনুৰাগী সেইটো কাৰণে দেখি মানে বেয়া লাগিছে ধৰি লওক আপোনাকতো আমি এনেকুৱা দৃষ্টিৰে নাচাওঁ আপোনাকতো বহুত ভাল মানুহ বুলি ভাবোঁ ঠিক আছে যেতিয়া এইবিলাক মানে দেখি আছোঁ মই সেইটো কাৰণে আপোনাৰ নাম্বাৰটো বিশেষ সূত্ৰে মানে ধৰি লওক এজন মানুহৰ পৰা এনেকৈ যোগাৰ কৰিলোঁ আপোনালৈ ফোন কৰিলোঁ যে সুধোচোন কথাখিনি হয় মই সেইকাৰণে মানে ধৰি লওক আপোনালৈ ফোন কৰোঁ আৰু লগতে ধৰি লওক দেই এতিয়া আপোনাৰ ওপৰত ইমান বেয়াকৈ এইবিলাক দি আছে আপুনি এইটোৰ ওপৰত একো একশ্যন নলয় নেকি যদি আপুনি যদি নিমাত হৈ থাকে ধৰি লওক আপোনাকে ৰাইজে আপুনি বেয়া বা আপুনি মানে এনেকুৱা কৰিছিল যিহেতুকে পষ্টখিনি দেখি আছে আপুনি যদি নিমাত হৈ থাকে আপুনি যদি একো একশ্যন নলয় আপোনাকতো নিশ্চয় ৰাইজে বেয়া বুলি ক'ব এইটো কি ক'ব আপুনি এতিয়া কথাটো চোৱা এনেকুৱা এটা সময়তো ধৰা ময়ো তাইক কিবা এটা তাইৰ কিছুমান ভাল গুণ দেখি পেলাই ধৰা আৰম্ভণিৰ কথা কৈছো দেই আৰম্ভণিতে যেতিয়া ধৰা তাই মই ভাল গুণবিলাক দেখি ধৰা তাইৰ লগত মোৰ বন্ধুত্ব হৈছিলে আৰু যেতিয়া ধৰা বন্ধুত্ব হৈছিলে মইতো তাইক বেয়া পোৱা নাছিলো ন ভালেই পাইছিলো এগৰাকী আৰু মহিলাক কি ধৰণে আমি সন্মান কৰিব লাগে সেই কথাটোতো আমি নিশ্চয় জানো সেইকাৰণে তাই যাতে বদনাম নহয় তাই যাতে কোনোবাই তাইক বেয়াকে নকওক সেইবিলাক কথা ভাবি পেলাই মই ইমান দিন মানে নিমাত হৈ আছিলো আচ্ছা সেইকাৰণে মই ভাবিছিলো তাই কণ্টেণ্ট হিচাপে লৈছে দুদিন মোৰ ওপৰত ভিডিঅ' বনাব তাই ভিউজ দুটা পাব পইচা 2 টকা ইনকাম কৰিব কৰক দে এনেকে বুলি মই ভাবি পেলাই মানে ইমান দিন মই নিমাত হৈ আছিলো আচ্ছা এই কালি পৰহিৰ পৰা দেখিছো দিনটোত মানে তাই 3-4টা পোষ্ট দিব লৈছে আৰু মানে মোক মানে একেবাৰে মানে ধৰা কোনোবা এটা বেলেগ এটা ৰাস্তালৈ ঠেলিবৰ কাৰণে তাই চেষ্টা কৰি আছে
সেইকাৰণে মই ভাবিলো যে মানুহৰ প্ৰতিজন মানুহৰ এটা সীমা থাকে ন সেই সীমাটো পাৰ হলে আৰু প্ৰত্যেকে মানে ধৈৰ্য হেৰাই যায় তো সেইকাৰণে যিখিনি সত্য কথাখিনি মই ভাবিলো যে ৰাইজক জনাই দিয়াটো মোৰ ভাল এতিয়া যেনেকৈ ধৰা তুমি কথাখিনি জানিবৰ কাৰণে তুমি মোক স্পষ্ট কৰি ফোন কৰিছা সেইকাৰণে মই স্পষ্টকৈ তোমাক কৈ দিছো এটা লুকুৱাই থবলৈ কি আছে আচ্ছা ধৰি লওক বাকী বেলেগ ধৰণে ধৰি লওক আপুনি বেলেগ ধৰণে কিবা একো ব্যৱস্থা নলয় নেকি সেইটো সময়ত কম এতিয়া মই তোমাক সেইখিনি কথা কৈ দিব নোৱাৰো সেইখিনি সময়ত দেখা যাব মই মানে কথাবিলাক কৈ যাব তো এতিয়ালৈকে তাই মানে মোক মুখখন মানে মই তাইৰ কথা চিন্তা কৰিয়ে বা এগৰাকী মহিলাক মই যাতে মই এটা বেয়া ৰাস্তাত ঠেলি নিদো বুলি সন্মান জনাই মই ইমান দিনে মনে মনে আছিলো কিন্তু কালি পৰা দেখিছো মানে তাই অকমান বেছি ওপৰলৈ জঁপিয়াই দিছে কিন্তু এটা কথা মনত থব লাগে বেছি ওপৰলৈ ঠুকিনি পেলালে নিজৰ মুখতে পৰিব এই কথাটো তাই জানি চোৱাটো ভাল আৰু কালি নে পৰহি দিনা মই এটা পোষ্টটো দেখিছিলো যে তাৰ ওচৰত বোলে দম নাই বোলে সত্য প্ৰমাণ কৰি দেখাওক বুলি মই গোটেইখিনি কথা স্বীকাৰ কৰি দিছো মই যদি ভুল কৰিছো তাইও ভুল কৰিছে এখন তাৰ কেতিয়াও নাবাজে এতিয়া তাই ভুল কৰিছে ময়ো ভুল কৰিছো বা মই ভুল কৰিছো তাইও ভুল কৰিছে আৰু যিমান যিখিনি আমি কৰিলো যিমানখিনি আমাৰ যি কাম আগবাঢ়িলে প্ৰতিটোতো আমাৰ বুজাবুজি মাজত হৈছে ইয়াতো জবৰদস্তি কৰা কথাটো ক'ৰ পৰা আহিলে যদি আপোনালোকৰ যদি বুজাবুজি মাজতে এইখিনি কামখিনি হৈছিলে হয় নে নহয় তো তেতিয়াহ'লে দুইজনৰ আত্মসন্মান বোলা বস্তুটো আছে যদি বুজাবুজি মাজতে হৈছিল তেতিয়াহ'লে সেইগৰাকী অলপ পোষ্টখিনি আপোনাৰ নাম লৈ দিব নালাগিছিল হয় ন আপুনিতো বাৰু দিয়াই নাই যদি তাকেতো আপুনিতো দিয়াই নাই ধৰি লওক দুইজনৰ মাজতে এইটোতো অসমবাসী ৰাইজে হ'লেও দেখি বেয়া পাইছে বা শুনি বেয়া পাইছে বহুতো বেয়া লাগিছে যিহেতুকে ছ'চিয়েল মিডিয়াটোত মানে অকল উপযুক্ত এটা নিৰ্দিষ্ট বয়সৰ মানুহেই যেন ছ'চিয়েল মিডিয়াটো ব্যৱহাৰ কৰে তেনেকুৱাতো নহয় ন এতিয়া সৰু ডাঙৰ সকলোৱে ব্যৱহাৰ কৰে এতিয়া ধৰি লওক আপুনি এতিয়া ধৰি লওক ইমান সুন্দৰ ভিডিঅ' দিয়ে পজিটিভ ভিডিঅ' দিয়ে আপোনাৰ পৰা দুই এজনে কিছুমান কথা শিকে আৰু শিকি সেই কামখিনি কৰিও হয়তো দুই এজন আপোনাৰ ভিডিঅ'খিনি চাই বহুত উন্নতিও কৰা মানুহো ওলাব চাগে তো তেনে ক্ষেত্ৰত মানে এতিয়া দুইজনে বুজাবুজি হোৱাৰ পাছতো এইখিনি যেন কৰি আছে এইটোতো বহুত ডাঙৰ কথা এইটো বহুত দুখৰ কথা দেখোন হয় না ময়ো নিবিচাৰো ভিডিঅ' ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আহক বুলি কাৰণ আমিও ফেচবুকটো খুলিলে দেখো কাৰ মাইকী তালে পলালে কাৰ মতা ক'ত গ'ল এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে আমি প্ৰায় দেখি থাকিবলৈ পাওঁ তাকেতো হয় কিন্তু আমি বিচাৰো মানে ফেচবুকটো খুলিলে যাতে সকলোৱে যাতে পজিটিভ ভিডিঅ' পাওক পজিটিভ কণ্টেণ্টবিলাক পাওক দুটা কথা শিকক এনেকুৱা ধৰণৰ যদি প্ৰত্যেকে যদি পজিটিভে যদি বনায় বেছি ভাল হয় বুলি ভাবোঁ কিন্তু এখন আছে নহয় মানে পুৰুষ হওক বা মহিলাই হওক মানে কথাবিলাক কোনোবা এটা দিশত লৈ যায় এনেকুৱা প্ৰত্যেকৰ নিজৰ চইচ সেইটো বাৰু আমি ক'বলৈ নাযাব কিন্তু হ'লেও মই এইখিনিতে আৰু এটা আপোনাক কথা এটা মানে ক'ব বিচাৰিছোঁ ধৰি লওক আপুনি ধৰি লওক কথাটো কওঁতে মই আপোনাক আগতীয়াকৈ কৈছোঁ খালি আপুনি বেয়া নাপাব দেই ধৰি লওক দেই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ দেই ক'ব পাৰিমনে নিশ্চয় ধৰি লওক দেই আপুনি যিহেতুকে বিবাহ প্ৰসৰ আবদ্ধ হোৱা নাই আপুনি মানে এইগৰাকীৰ লগত ৰিলেশ্যন আহোঁতে আপুনি নিজৰ মানুহজনীৰ কথা এবাৰো ভাবি নাচালেনে ধৰি লওক আপুনি যোনখিনি ভুল কাম কৰিলে সেই ভুলটো যদি আপোনাৰ মানুহগৰাকীয়ে যদি বেলেগ পুৰুষৰ লগত যদি সেই ভুলটো কৰিলে হয় আপুনি কি কৰিলে হয় এতিয়া চোৱা দেই তুমি এটা প্ৰশ্ন সুধিছা এই প্ৰশ্নটোৰ উত্তৰটো দিবলৈ অলপ কঠিন কিন্তু তথাপিও এতিয়া এটা কথা কওঁ চোৱা মোৰ মানুহগৰাকীৰ লগত মই আজি বিয়াপত আজি বহু বছৰ হ'ল মই যেতিয়া ধৰা এগৰাকী মহিলাৰ লগত ধৰা মই এটা নিশা বা কিছু নিশা মই কটাইছিলো অভিয়াছলি মোৰ মানুহজনীৰ কথা মোৰ মনত পৰিব কিন্তু ইয়াত এটা কথা আহি পৰে কি আজি কিছু বছৰ হ'ল মানুহজনীৰ লগত মোৰ প্ৰতিটো ক্ষেত্ৰতে ভাল আচ্ছা ঠিক আছে প্ৰতিটো ক্ষেত্ৰতে মোৰ মানুহজনীৰ লগত মোৰ ভাল কিন্তু এটা দিশতে কি মোৰ মানুহজনীৰ লগতো মোৰ এটা সম্পৰ্ক নাই মানে এই সেক্সুৱেল ৰিলেশ্যনটো মানে মোৰ মই সেইটো কথা উলিয়াবই বা সেইটো কথা ক'বৰ কাৰণে মই এই প্ৰসংগটো ক'লোঁ দেই যিহেতুকে সেইগৰাকীয়ে কৈছে যেন মানে ধৰি লওক পষ্টত লিখিছেও বা কৈছেও যেন আপোনাৰ নিজৰ মানুহগৰাকীৰ লগত মানে সেই বস্তুটো ৰিলেশ্যন নাই সেই কথাটো কৈছে তাৰমানে সেই আপুনি নিজে কৈছে নহয় এতিয়া আপুনি ধুনীয়াকৈ কৈ দিয়কচোন কথাটো সেই কৈছো আজি কিছু বছৰ হ'ল প্ৰায় কিজানি 5, 6, 7 বছৰমান হ'ল নেকি মোৰ ইমান মনত নাই তথাপিও এটা অনুমানিক কৈছো 5, 6 বছৰমান হ'ল চাগে মোৰ মানুহজনীৰ লগত মোৰ এই সেক্সুৱেল ৰিলেশ্যনটোহে নাই কিন্তু বাকী সম্পূৰ্ণ ৰিলেশ্যন আছে আমি একেটা ঘৰতে থাকো একেলগতে খাওঁ একেলগতে চব কৰোঁ কিন্তু জাষ্ট অকল আমাৰ সেক্সুৱেল ৰিলেশ্যনটো নাই এইটো হ'ল কি তাই মানে এতিয়া ধৰা এটা বয়স হ'ল মোৰ এতিয়া আৰু ভাল নলগা হ'ল বা মোৰ আমনি লাগিলে এতিয়া মই এনেকুৱা দিশত নাযাওঁ বুলি তাই মোক স্পষ্টকৈ ক'লে ঠিক আছে
আছে যদি তাই যদি মোক ভালেই নাপায় মানে সেক্সুৱেলটো যদি তাই যদি কৰিব নিবিচাৰে তেতিয়াহ'লে মইনো তাইক কেলে জোৰজবস্তি কৰোঁ হয় হয় তাকে ধৰি লওক যেনিবা মানে এতিয়া যোনখিনি যেনিবা কথা ওলাই আছে ধৰি লওক কোনোবা এপাকৰ পৰা ধৰি লওক যেনিবা এইখিনি শুনিছে যদিও যেনিবা আপোনাৰ মানুহগৰাকীয়ে ধৰি লওক ইমান এটা আপোনাক মানে কাৰাকৈ একো কোৱা নাই ধৰি লওক হয়নে নহয় তেনেকুৱা নেকি বাৰু নহয় সেই কৈছোঁ মই মানুহগৰাকী সেইটোৱে ক'লো চোৱা তোমাৰ লগত যিহেতু মোৰ ৰিলেশ্যন নাই তাৰপিছত এগৰাকীয়ে মোক মানে একদম মুখৰ আগত ভাত একাহি বাঢ়ি দিলে আৰু যিহেতু তোমাৰ লগত মোৰ ইমান দিন ৰিলেশ্যন নাই সেইকাৰণে মই মানে মোৰ যিহেতু ভোক লাগি আছিলে ভোক লগা মানে ব্যক্তি এজনৰ আগত যদি একাহি ভাত দি দিয়ে সেইখিনি খাবই হয় হয় আৰু তাতে আকৌ মোক তেওঁ অফাৰ দি দিলে বিয়া পাতিব নালাগে মোৰ লগত অকল আহি পিনি বিচনাখনত শুলেই হ'ল বাকী তেনেকে তাক অফাৰ দি দিলে মোক মই আৰু সেইটো মানে সুবিধা পাই পেলাই মই গুচি গ'লো আৰু এতিয়া ধৰি লওক আপুনি কোৱা কথাখিনি গম পালোঁ এতিয়া ধৰি লওক এতিয়া অকল আপোনাৰ কথাই তেনেকৈ ক'লে নহ'ব ধৰি লওক এতিয়া দেই এইগৰাকীৰ কথাও ক'ব বিচাৰিছোঁ এইগৰাকী ধৰি লওক মহিলা শত্ৰু বুলি কয় নহয় কেনেবা এপাকত ধৰি লওক আপোনাৰ পৰিবাৰ আছে বা কিবা আছে এই বস্তুটো এইগৰাকীও গম পাইছিল হয় নাই আপুনি ধৰি লওক আপুনিয়ে বিচাৰিলে যেনিবা ধৰি লওক দেই এইগৰাকী হ'লেও চিন্তা কৰি চাব লাগিছিল হয় নহয় বাৰু তাইতো মই কৈছোঁ দেখোন ভিডিঅ'টো আৰম্ভণিতে মই কৈছোঁৱেই ভাবি চাব লাগিছিল হয় নাই যে মই তাইক আগতে কৈছোঁ যে মই বিবাহিত মোৰ সংসাৰ আছে আৰু তাই নিজেই কৈছে যে মোৰ আপত্তি নাই মুঠতে মোৰ লগত আহি বিচনাত শুলেই হ'ল আচ্ছা এতিয়া মই এইটোৱে ভাবি লৈছোঁ যিহেতু মোতকৈ আগত 3জন লগত তাইৰ সম্পৰ্কত আছিলে 3জন লগত যিহেতু সম্পৰ্কত আছিলে সেইকাৰণে তাইও চাগে টেষ্টিংটো পাই থৈছে ন আম এটা যদি মানুহে খায় যে আমটো কিমান মিঠা টেঙা তেওঁ যিহেতু জানে সেইকাৰণে আৰু এটা আম খাই চাবৰ কাৰণে মন গ'ল কাৰণে ধৰা মোক বিচাৰিলে আৰু মোৰ ধৰা তেনেকুৱা এটা অফাৰ পাই পেলাই মই গুচি গ'লো মই যদি ভুল কৰিছোঁ তাইও ভুল কৰিছে হয় হয় তাকে হয় তাই কি এতিয়া ধোৱা তুলসী পাত হৈ পিনে আৰু এতিয়া মই কি নলাৰ পোক হ'লো নেকি হয় তাকে ভুল কৰিছে তাকে হয় মানে ধৰি লওক মই আপোনাৰ নাম্বাৰটো এইটো কাৰণে যুগুতালোঁ যেন মই কথাখিনি সুধোচোন আৰু লগতে আপোনাক শেষত এটা কথা ক'ব বিচাৰিছোঁ দেই যিহেতুকে আপোনাৰ লগত ইমান পৰে কথা পাতিলোঁ দেই হয় মানে ধৰি লওক কলটো ৰেকৰ্ডিং কৰি গৈছিলে আৰু অন কেমেৰাত কথা পাতি আছিলোঁ দেই আচ্ছা ধৰি লওক এই ৰেকৰ্ডিংখিনি ধৰি লওক মই ছ'চিয়েল মিডিয়াত দিব পাৰিমনে অভিয়াছলি মই একদম বিন্দাছ মই এইখিনি চিন্তা নকৰোঁ কাৰণ কেলে চোৱা মই সদায় সঁচা কথা কোৱা মানুহ মই কাৰোবাক তেল মাৰি মানে ফুচুৰাই মই এনেকুৱা ধৰণৰ কথা ক'ব নাজানো যিসকল ব্যক্তিয়ে মোক মানে পাৰ্চনেলি চিনি পায় তেওঁলোকে মোৰ বিষয়ে জানে সেইকাৰণে মই সদায় স্পষ্টবাদী মই সদায় মানে খোলা খুলিকে কৈ দিওঁ একো নাই তুমি দিব বিচাৰিছা দিব পাৰিম ন মই সঁচা কথা কৈ দিছোঁ একো নাই যিখিনি কৈছোঁ ন মই এটা ৰহন লগাই তাইৰ নিচিনা মই ৰহন লগাই মানে ভিডিঅ' মই প্ৰস্তুতো নকৰোঁ আৰু এনেকুৱা ৰহন লগাই মই কথাও নকওঁ হয় বাকী ধৰি লওক এতিয়া ভিডিঅ'টো সামৰণি মাৰি দিম বুলি ভাবিছোঁ এইখিনিতে ধৰি লওক আৰু আপুনি যদি কিবা ক'ব বিচাৰে যদি একেবাৰে শেষত আপুনি ক'ব পাৰে এতিয়া অইনটো মোৰ ক'বলৈ একো নাই ৰাইজে ধৰা মোক বেয়া বুলি ভাবিছে বেয়া বুলিয়ে ভাবক মইতো কোনোদিনা ধৰা মই ভাল বুলি ৰাইজক মই চিনাকি দিয়া নাই খালি মই এইটোৱে ৰাইজক দিব বিচাৰোঁ যাতে মোৰ ভিডিঅ'বিলাকত কিবা এটা পজিটিভ থাকে মানে পজিটিভ কণ্টেণ্ট এটা মই ৰাইজক দিব বিচাৰোঁ মোৰ অকল সেইটোৱে কিছুমান এতিয়া মই কালি পৰহি দেখিছোঁ মোৰ কিছুমান ভিডিঅ'ত দেখিছোঁ যে মুখা পিন্ধা ভদ্ৰলোক বুলি কৈছে মইতো চাওক মই মুখা পিন্ধাও নাই মই ভদ্ৰলোক নহয়ো সেইখিনি ৰাইজে নিজে মোক এখন মুখা পিন্ধাই দিছে আৰু ৰাইজে মোক ভদ্ৰ বুলি ভাবি লৈছে আৰু ৰাইজৰ কথা সেইটো ৰাইজে নখজোকালি নৈ বুলি যিটো কয় ৰাইজে ভদ্ৰ বুলি ভাবিছে ভদ্ৰ যদি অভদ্ৰ বুলি ভাবিছে অভদ্ৰ কিন্তু যদিও মই অভদ্ৰ বা অথনি তুমি যেনেকে কৈছিলা যে মই ছোৱালীবিলাকক প্ৰেগনেণ্ট কৰি এৰি দিছোঁ বা মৰিবলৈ এৰি দিলোঁ তেতিয়াহ'লে আজিলৈকে মই জীৱনত ক'ত কেইজনী প্ৰেগনেণ্ট কৰিলোঁ ক'ত কেইজনী মই মানুহ মাৰিলোঁ বা ছোৱালী মাৰিলোঁ সেইটো মই ৰাইজে জানেচোন তাই অকল ধুনীয়াকে ৰহন লগাই এটা মানে পোষ্ট লিখি দিলেই যে কথাখিনি যে সঁচা হ'ব বুলি কি কথা আছে তেনেকে দেখোন ময়ো লিখি দিব পাৰোঁ যে কাইলৈ বোলে আমুকৰ লগত আমুক হ'ল তামুকৰ লগত তামুক হ'ল বুলি মই ধুনীয়াকে ৰহন লগাই লিখি দিম কি সেইটো কি সঁচা কথা হ'ব নেকি সেইটো কথা ৰাইজে নিজে বুজিব ৰাইজে আপুনিতো ক'লে যেন ভিডিঅ'টো দিব পাৰিম বুলি ক'লে ন শেষত মই এটা কথা ক'ব বিচাৰিছোঁ যিহেতুকে আপোনাৰ লগত ইমান পৰে কথাখিনি পাতিলোঁ যিহেতুকে ধৰি লওক আপোনাক নুসুধিবলগীয়া কথা যদিও মই সুধিছোঁ আপুনি বেয়া নাপাব আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ যেন এই কল ৰেকৰ্ডিংটো আপোনাৰ লগত কৰি বা আপোনাৰ লগত যোনখিনি কথা পাতিলোঁ এই কল ৰেকৰ্ডিংটোৰ দ্বাৰাই ধৰি লওক আপোনাৰ মনতো দুখ দিবৰ কাৰণে মই এইটো বিচৰা নাই বা যোনগৰাকী কথা আমি উল্লেখ কৰিলোঁ সেইগৰাকী মনটোতো দুখ দিবৰ কাৰণে বা এইখিনি কথা পতা নাই যিহেতুকে দেখি থকা কথাখিনিহে
আপোনাৰ লগত ডিছকাছ কৰিলোঁ মানে কাকো ইয়াত ভাল বা বেয়া কাকো মই ক'বলৈ কিন্তু বিচৰা নাই মই শেষত মই এইটো ক'ব বিচাৰিছোঁ যেন আপোনাকো মই ভাল বা বেয়া বুলি ক'ব বিচৰা নাই বা সেইগৰাকীকো ভাল বা বেয়া বুলি ক'ব বিচৰা নাই জাষ্ট আপোনাৰ লগত মানে কথাটো ডিছকাছ কৰিলোঁ যিহেতুকে আপুনি অনুমতি দিছে মই এই কল ৰেকৰ্ডিংটো এইটো মানে ছ'চিয়েল মিডিয়াত দিব পাৰিম ন নিশ্চয় নিশ্চয় দি দিয়া ঠিক আছে বাকী ডাঙৰীয়া ভাল লাগিল আপোনাৰ লগত কথা পাতি তো এতিয়া মানে ভিডিঅ'টো ইয়াতে মানে সামৰণি মাৰিছোঁ দেই ককাইদেউ ধন্যবাদ ধন্যবাদ